যদি বর্তমান বানায় আমদাই হয় উচ্চগত কিছু বানাই দিলেই যে জোনাকী ৰাতিৰ বাণী এই শব্দটোৱে আচলতে অনুমানটো দিয়ে। গতিকে এগৰাকী কবি এখন কবিতা পুথি ইয়াতে অনুষ্ঠিত কৰিবলৈ পাই মই নিজকে পূৰ্ণ মানিছোঁ। এনেকুৱা সাহিত্যৰ অনুষ্ঠান আজি প্ৰথমবাৰ ইয়াতে জন্মলাভ কৰিলে আৰু লগে লগে এগৰাকী ব্যক্তি হৃদয়ত সুপীড়িত হৈ থকা শব্দৰ যি মায়াজাল শব্দৰ যি শৃংখলিত প্ৰভাৱ, এই শৃংখলিত প্ৰভাৱ কবিতাৰ নামেৰে যি জোনাকী ৰাতিৰ বাণী এই মই আনুষ্ঠানিকভাৱে অনুষ্ঠান লোৱা বুলি ঘোষণা কৰিছোঁ। এই গ্ৰন্থখন তেখেতে উৎসৰ্গ কৰিছে পিতৃ প্ৰয়াত কমলা শইকীয়াৰ পবিত্ৰ স্মৃতি আগ্ৰপ্ৰেমী হাতত মোৰ ভাগ্য সংকলন জোনাকী ৰাতিৰ বাণী। গতিকে ৰাজু শইকীয়ালৈ মই ধন্যবাদ জনাইছোঁ যে তেখেতে পিতৃক পাহৰি যোৱা নাই। গতিকে আজিৰ সন্তানে পাহৰি যোৱা গতিকে তেখেতে তেখেতৰ প্ৰয়াত পিতৃক এই গ্ৰন্থখনেৰে উৎসৰ্গিত কৰিছে। গতিকে সেইটো তেখেতৰ জীৱনৰ এটা মহৎ কৰ্ম বুলি অনুভৱ কৰিছোঁ। ইয়াতে আমাৰ নগাঁও জিলা সাহিত্য